বন্ধুসকল যেহেতুকে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সেয়েহে প্ৰচাৰ অভিযান খুব জোৰদাৰ চলি আছে আৰু আজি 19 নং দদান জনজাতি সমষ্টিৰ প্ৰচাৰ অভিযান দীপকাই ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা দেখিবলৈ পাইছোঁ। তো নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দীপকাই ৰাজহুৱা খেলপথাৰত আহি পাইছোঁ। তো আজি দীপকাই ৰাজহুৱা খেলপথাৰত 19 নং দদান জনজাতি সমষ্টিৰ কাৰণে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মনোনীত প্ৰাৰ্থী শ্ৰী দিবাকৰ ৰাভাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণৰ কাৰণে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত অশোক সিংহল ডাঙৰীয়া ইতিমধ্যে আহি পাইছে আৰু বন্ধুসকল ৰাভা হাছং নিৰ্বাচন অহা 2 এপ্ৰিল 2025 তাৰিখত অনুষ্ঠিত হ'বলৈ গৈ আছে। তো বলক আজিৰ নিৰ্বাচনী সভাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। তো বন্ধুসকল গোৱালপাৰা জিলাত সৰ্ববৃহৎ 20 জন কাউন্সিলৰ আৰু কামৰূপ জিলাত 16 জন কাউন্সিলৰ লগতে অসম চৰকাৰৰ দ্বাৰা মনোনীত 4 জন কাউন্সিলৰ মিলি ৰাভা হাছং অট'নমাছ কাউন্সিলখন গঠন কৰা হয়। তো এয়া আজি 19 নং দদান জনজাতীয় সমষ্টিৰ নিৰ্বাচনী সভা চলি আছে আৰু এইবেলি দদান সমষ্টিৰ 3 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। অহা 2 এপ্ৰিলত দদান সমষ্টিৰ 26খন ৰাজগাঁৱৰ 11,091 জন প্ৰাৰ্থীয়ে এই 3 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। তো বলক আজিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। পৰিয়াল কল্যাণ জলসিঞ্চন বিভাগ আৰু গোৱালপাৰা জিলা অভিভাৱক মন্ত্ৰী শ্ৰদ্ধাৰ অশোক সিংহল ছাৰক আদৰণি জনোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। আপোনালোকৰ মাজত শ্ৰদ্ধাৰ সভাপতি মতিলাল ৰাভা, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য দিবেশ ৰায়, APDCLৰ ডাইৰেক্টৰ প্ৰকাশ কাশ্যপ মহোদয়, ৰাভা হাছং যৌথ মঞ্চ বিজেপি সমৰ্থিত প্ৰাৰ্থী শ্ৰীযুত দিবাকৰ ৰাভা। যেতিয়া ৰাভা হাছং নিৰ্বাচনত 2013 চনত গোটেই সেই পৰিৱেশ নাই, সেই দিন নাই। গতিকে এতিয়া হ'ল আমাৰ এইখন অঞ্চল উন্নয়ন কৰা, এইখন আমাৰ সেই যে উৎসৱ, সেই যে ভোট সাব্যস্ত কৰিবলৈ অহা 2 তাৰিখ যেন যায় অৰ্গীৰ হাছং ৰাভা হাছং যৌথ মঞ্চ আৰু ভাৰতীয় জনতা পাৰ্টী মোৰ এইখন নিৰ্বাচনী সভাত 19 নং দদান সমষ্টিৰ অহা 2 এপ্ৰিল টিভিৰ চিনত যাতে মোক জয়যুক্ত কৰি এইখন সমষ্টিৰ উন্নয়নৰ কাজ কৰিম বুলি আশা ৰাখি সকলোৰে মাজত আশীৰ্বাদ বিচাৰি মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। নেমনাছোঁ, ধন্যবাদ। তেতিয়াতো লম্বা মিটিং কৰিব পাৰিম, ভোক লগা নাই যদি। হ'ব, 2 হাত ওপৰত কৰক। আৰু এতিয়া মোৰ লগত কব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে। কেইবাটা মেল মিটিং কৰিলো, ইলেকশ্যনটো আমি জিকিম তাত কোনো দুইমত নাই। এতিয়া ঘটনাটো হ'ল ইলেকশ্যন জিকাটো অকল নহয়, কোনটো সমষ্টিত আটাইতকৈ বেছি ভোটত জিকিছো তাৰ মাজত এটা কম্পিটিশ্যন হ'ব লাগিব যে আমাৰ ইয়াত সবচে বেছি ভোটত জিকাইছো আমি, তেনেকুৱা দদান সমষ্টিৰ পৰা যাব লাগিব। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দিনে ৰাতি আমি কাম কৰি আছো যে আপোনালোকৰ অঞ্চল কেনেকে সুৰক্ষিত হ'ব পাৰে, কেনেকে আপোনালোকৰ ৰাজনৈতিক অধিকাৰ আপোনাৰ হাতত থাকিব পাৰে, তাৰ বাবে আমি কাম কৰি আছো। আৰু যোৱা ডিলিমিটেশ্যনৰ এক্সাৰচাইজত আপোনালোকে দেখিলে যে গোৱালপাৰা জিলাৰ 2টা সমষ্টি ST সমষ্টি হ'ল। এতিয়া আৰু বাহিৰা মানুহ ইয়াৰ পৰা জিকি যাব নোৱাৰে, যদি যাব জনজাতীয় মানুহে ইয়াৰ পৰা জিকি যাব লাগিব। দিবাকৰ ৰাভাৰ জয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়, টংকেশ্বৰ ৰাভাৰ জয়। এতিয়া জিকিবতো জিকিব, জিকাৰ পিছত ৰাইজৰ হৈ কাম কৰিব লাগিব আৰু অকল দুধনৈত বহি থাকিলে নহ'ব। হ'বনে নহ'ব?
এতিয়া মই কৰি ধৰা বান্ধা কৰি লৈছোঁ ভাই পিছত মই আহি মিটিং কৰিলোঁ আপোনালোকে মোক ক'ব দাদা আপুনি কোৱাৰ কাৰণে দিবাকৰক জিকাই দিলোঁ তাকতো নাপাওঁৱে দেখোন আমি ৰাইজৰ লগত থাকিব লাগিব হ'ব দে আশীৰ্বাদ এটা ল ৰাইজৰ দে আশীৰ্বাদ দিয়ক হাত চাপৰি বজাই আশীৰ্বাদ দিয়ক ঠিক আছে ইমান বিনম্ৰ কেণ্ডিডেট ক'ত পাব পায় নেকি আশীৰ্বাদ লৈছে লগত থাকিম বুলি কৈছে ল'ৰাৰ নিচিনা আপোনালোকে মৰম কৰক হিয়ৰ ল'ৰাৰ দায়িত্ব পালন কৰি আপোনালোকৰ প্ৰতিনিধি হৈ কাম কৰি যাব আকৌ আপোনালোকৰ আশীৰ্বাদ বিচাৰি বিপুল ভোটত আমাৰ প্ৰাৰ্থীক টিভি চিম্বলত ভোট দি জয় কৰি চৰকাৰটোৰ হাত মজবুত কৰক এইখিনিকে কৈ নিজৰ বক্তব্যটো শেষ কৰিলোঁ ধন্যবাদ নমস্কাৰ দিবাকৰ ভাগ ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক টিভি 24 ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক টিভি 24 ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক বাকি 24 বাদ দিয়ক বাদ দিয়ক বাদ দিয়ক বাকি 24 বাদ দিয়ক বাদ দিয়ক বাদ দিয়ক যুদ্ধমঞ্চ জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 এনডিএ জিন্দাবাদ 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 দিবাকৰ ভাগ ভোট দিয়ক ভোট দিয়ক গ্ৰহণ কৰে শৃংখলাবদ্ধতাৰে যাতে দদান সমষ্টি ৰাভা অসম যৌথ সংগ্ৰাম কমিটি বিজেপি আৰু এনডিএ মনোনীত প্ৰাৰ্থী দিবাকৰ ৰাভাৰ যি প্ৰচাৰ সভা এই প্ৰচাৰ সভা আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ তো বন্ধুসকল এয়াই আছিল আজি নিৰ্বাচনী সভাৰ কিছু দৃশ্য পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰে ধন্যবাদ